মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ চেপ্টাৰ 1 এক্সাৰসাইজ 1.1 আৰম্ভ কৰিছোঁ। আজিৰ পৰা কন্টিনিউয়াছলি তোমালোকৰ গোটেই কিতাপখনৰ অংকবিলাক থাকিব। তোমালোকে ফলো কৰিবা, সাবস্ক্ৰাইব কৰিবা, তোমালোকে অংকবিলাক পাই থাকিবা। লগতে যিমানবিলাক কোৱেশ্চন ইয়াত দিয়া হয় তোমালোকে এটেম্প কৰিবা, তোমালোকৰ কাৰণে গিফ্ট আছে। কোৱেশ্চন নম্বৰ এক্সাৰসাইজ 1.1 কোৱেশ্চন নম্বৰ 1 তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। তোমালোকে ডাইৰেক্ট এনেকৈ মুখস্থ নকৰিবা যে এইটো সত্য এইটো মিথ্যা এইটো এনেকৈ মুখস্থ নকৰিবা, বুজিবলৈ চেষ্টা কৰিবা। 1 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে? পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। ইয়াই তোমালোকৰ সত্য হ'ব। কেনেকৈ সত্য হ'ব মই তোমালোকক দেখাই দিছোঁ। সত্য হ'লে ট্ৰু লিখিবা টি। যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। বিনিময় বিধি মানে যে 3 + 4 কিমান হ'ব? 7 হ'ব আৰু 4 + 3 ইয়াও 7 হ'ব। গতিকে দুয়োফালে 7 7। পূৰণৰ ক্ষেত্ৰতো ঠিক তেনেকা 3 × 4 = 4 × 3 হ'ব। 3 4 গুণ 12 3 4 গুণ 12। গতিকে মানি চলিলে। বুজি পালা? কোৱেশ্চন নম্বৰ 2 কি আছে তোমালোকৰ? পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। সহযোগ বিধিটো কেনেকা মই দেখাই দিছোঁ ৰবা। ধৰি লোৱা 2 - 3 - 5। এতিয়া 2 আৰু 3 এইবাৰ সহযোগ কৰিলে ইকুৱেল টু ইফালে কি দিব লাগিব? 2 - 3 - 5। এইটো কেতিয়াও সমান নহ'ব। তোমালোকে কৰি চাবা, কেতিয়াও সমান নহ'ব। গতিকে এইটো হ'ব আমাৰ ফলছ। 2 নম্বৰটো আমাৰ ফলছ। পৰিমেয় সংখ্যাৰ বিয়োগত আবদ্ধ নহয়। আচ্ছা, বিয়োগত আবদ্ধ নহয়। 3 নম্বৰটোৰ কথা কৈছোঁ মই। বিয়োগত যে আবদ্ধ নহয় তাক মই তোমালোকক দেখাই দিছোঁ কেনেকৈ বিয়োগত আবদ্ধ নহয়। আচ্ছা, 3 - 5 তোমালোকে লৈছা দুটা পৰিমেয় সংখ্যা আমি বিয়োগ কৰিছোঁ। কিমান হ'ব? -2 হ'ব। -2ও এটা পৰিমেয় সংখ্যা। যেহেতু দুটা পৰিমেয় সংখ্যা বিয়োগ কৰাৰ পিছত আন এটা পৰিমেয় সংখ্যা পালোঁ, গতিকে এইটো হ'ব আমাৰ মিছা। মানে কিতাপত তোমালোকৰ মিছা কৈছে। শূন্যৰ প্ৰতিক্ৰম নাই। প্ৰতিক্ৰম মানে ওলোটাটো। প্ৰতিক্ৰম মানে ওলোটা। আচ্ছা, মই দেখাই দিছোঁ তোমালোকৰ ৰবা। ইফালে শূন্য আছে নহয়, শূন্য ইকুৱেল টু কি হ'ব? 1/0। এনেকুৱা হ'ব লাগিব প্ৰতিক্ৰম হ'ব হ'লে। কিন্তু 1/0 আমি মিনিংলেছ বুলি কওঁ। সেইকাৰণে শূন্যৰ কোনো প্ৰতিক্ৰম নাই। এইটো সঁচা হ'ব, ট্ৰু। শূন্যটো এটা পৰিমেয় সংখ্যা, এইটো ট্ৰু। কেনেকৈ ট্ৰু দেখাই দিছোঁ। চাবা তোমালোকে ধ্যান দি, কাৰণ 9তো এইটো কুৱেশ্যন আছে, ক্লাছ 9তো। এতিয়া বুজিলে ক্লাছ 9ত সহজ হ'ব। শূন্যক আমি লিখিব পাৰোঁ 0/1 নতুবা 0/5। গতিকে p/q আকাৰত, ইয়াও p/q আকাৰত। গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যনটো কি আছিলে? ইফালে চাবা 3/2 × 5/6 × 4/7 = 4/7 × 5/6 × 3/2 দিয়া আছে। গতিকে এইটো সঁচা হ'ব। কি হ'ব? সঁচা। নেক্সট এইটো তোমালোকৰ মিছা। কিয় মিছা? কাৰণ এইটো বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে। বিতৰণ বিধি প্ৰয়োগ কৰিলে 5/9 × 1/3 + 7/3 আছে নহয়। 7/3 × 5/9 হ'ব লাগিব। ৰবাচোন লিখা নাই কিয়? ইনটু কি হ'ব লাগিব? 5/9। যদি হ'ল হয় তেতিয়াহে শুদ্ধ হ'ল হয়। গতিকে যিহেতু দিয়া নাই, এইটো আমাৰ মিছা হ'ব। গতিকে তোমালোকে লিখিবা ইয়াত এইটো ফলছ। আচ্ছা, এইটোৰ ক্ষেত্ৰত 8 নম্বৰটো তোমালোকে কেলকুলেট কৰি চাবা, এইটো সঁচা হ'ব। নাই? এতিয়া 9 নম্বৰটোত কি হৈছে এইবিলাক চাবাচোন। 9 নম্বৰটোত তোমালোকে এইফালে চাবা 3 × 2 = 6। ইয়াৰ ৰিজাল্ট একচুৱেলি আৰু দেখাই দিছোঁ। -3/11 × 2/9 হয়। 11 এইটো এনেকুৱা নহয়, এইটো 2। ওপৰে ওপৰে পূৰণ কৰিলে তোমালোকে কাটাকাটিও কৰিব পাৰিবা। এনেকৈ কাটিব পাৰা। 3 × 1 = 3, 3 × 3 = 9 হয় নাই? তাৰপিছত ওপৰত থাকিল আমাৰ কি? -2 আৰু তলত থাকিল 3 × 11 = 33। ৰিজাল্টটো হয় আমাৰ -2/33, কিন্তু ইয়াত দি আছে -3/11। গতিকে এইটো হ'ব আমাৰ ফলছ।
আৰু লাষ্টটো আমাৰ ট্ৰু তোমালোকে ক্যালকুলেট কৰি চাবা ট্ৰু ইয়া তোমালোকৰ 1 নম্বৰটো গুচি গ'ল এতিয়া 2 নম্বৰটোত কি আছে মই দেখাই দিছো ৰবা 2 নম্বৰটোত তোমালোকৰ আছে যোগাত্মক বিপৰীত সংখ্যা লিখা কাৰ যোগাত্মক বিপৰীত -7/9 আচ্ছা -7/9 ৰ যোগাত্মক বিপৰীত কেনেকৈ লিখিবা এফালে লক্ষ্য কৰিছা -7/9 -7/9 নহয় ইয়াৰ যোগাত্মক বিপৰীত হ'ব 7/9 কিয়নো এই দুটা যেতিয়া যোগ কৰিবা শূন্য হ'ব এফালে মাইনাস আৰু এফালে প্লাস কাটি গ'ল তেনেহলে -7/9 ৰ যোগাত্মক বিপৰীত হ'ব 7/9 নেক্সট কোৱেশ্চনটো কি আছিল আৰু লাষ্টৰ এটা দেখাই দিছো নম্বৰ 5 টো দেখাই দিছো এই নম্বৰ 5 টো তোমালোকে চাবা বাকিবিলাক তোমালোকে ট্ৰাই কৰিবা -a/c ইয়াৰ যোগাত্মক কি হ'ব আকৌ এই ঘড়ী a/c হ'ব কাৰণ -a/c + a/c কিমান হয় শূন্য হয় তেনেহলে ইয়াৰ যোগাত্মক বিপৰীত কোনটো এইটো হৈ গ'ল কোৱেশ্চন নম্বৰ 2 টো গ'ল মই দুটাহে কৰি দিলো বাকিবিলাক তোমালোকে ট্ৰাই কৰিবা নোৱাৰিলে মোক জনাবা কমেন্টত এতিয়া তোমালোকৰ আহিল কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি আছে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা আছে এফালে -20/11 ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব 20/11 আগৰ দৰে কাৰণটো কি -20 এফালে কাৰণটো লিখা দিছো /11 প্লাস 20/11 কিমান হ'ব ইকুৱেল টু 0 হ'ব গ'ল এইটো তাৰ পিছত 5/6 ৰ যোগাত্মক বিপৰীত এফালে চোৱা এনেকৈ লিখিবা তোমালোকে 5/6 ৰ যোগাত্মক বিপৰীত হ'ল -5/6 তাৰ পিছত যদি আৰু বহলে লিখিব ইচ্ছা এনেকৈ লিখিবা কাৰণ কি 5/6 প্লাস -5/6 সমান কিমান হ'ব 0 হ'ব কাৰণ ইয়াত -5/6 প্লাস 5/6 শূন্য সেই কাৰণে 5/6 ৰ যোগাত্মক বিপৰীত হ'ব -5/6 গতিকে এইখিনিতে তোমালোকৰ এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 3 লৈ ডিল কৰা হ'ল তাৰপিছত আৰু যদি কোৱেশ্চন থাকে আৰু বাকিবিলাক কোৱেশ্চন মই পিছৰ ভিডিঅ'টোত তোমালোকক সলভ কৰি দি আছো ভিডিঅ' দীঘলীয়া নকৰিব বিচাৰিছো চোৱাৰ কাৰণে ধন্যবাদ